মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আপোনাক প্ৰশ্ন কৰিব বিচাৰোঁ যে জুবিন অনুৰাগী হ'বলৈ কি কি ক্ৰাইটেৰিয়া থাকিব লাগিব? নে অসম চৰকাৰক সুধি পেলাই আমি জুবিন অনুৰাগী হ'ব লাগিব? আপুনি এটা SOP তৈয়াৰ কৰক যে এইখিনি ক্ৰাইটেৰিয়া থাকিলেহে আমি জুবিন অনুৰাগী হ'ব পাৰিম। আৰক্ষীৰ ভুলৰ কাৰণে কিয় যোৱাকালি এই ঘটনাটো ঘটিব পালে? তদন্ত ঘোষণা কৰিলে, SIT গঠন কৰা হ'ল, তদন্ত কৰি থাকিলে, কিন্তু তদন্তৰ মাজতে আমি আচৰিত পালোঁ এটা কথাত যে ফেচবুকত অসমৰ ৰাইজে যিবিলাক মানুহক দোষী বুলি কয় সেইবিলাক মানুহক SITয়ে মাতে। তেনেকৈ চলি থাকিলে। এতিয়া কথাটো হ'ল যে যোৱাকালিৰ যিটো ঘটনা, সেই ঘটনাটো জুবিন অনুৰাগীৰ কাৰণে ভুল হোৱা নাই। এজন আৰক্ষী বিষয়াই যিটো চোচা ল'লে আৰু জুবিন অনুৰাগী বা জনসাধাৰণৰ ওপৰত যিটো আক্ৰমণ কৰিলে, তাৰ পিছৰ পৰা এই গোটেই ঘটনাখিনি ঘটিছে। এতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সদায় এটা কথা কৈ থাকে যে যিসকলে এনেকুৱা কাম কৰিছে তেওঁলোক অনুৰাগী নহয়, জুবিন অনুৰাগী নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আপোনাক প্ৰশ্ন কৰিব বিচাৰোঁ যে জুবিন অনুৰাগী হ'বলৈ কি কি ক্ৰাইটেৰিয়া থাকিব লাগিব? নে অসম চৰকাৰক সুধি পেলাই আমি জুবিন অনুৰাগী হ'ব লাগিব নেকি? আপুনি এটা SOP তৈয়াৰ কৰক যে এইখিনি ক্ৰাইটেৰিয়া থাকিলেহে আমি জুবিন অনুৰাগী হ'ব পাৰিম। প্ৰথম কথা। দ্বিতীয় কথা, মানুহৰ যিটো ক্ষোভ, আজি জুবিন গাৰ্গক অসমৰ মানুহে ভগৱান সজালে, ভগৱানৰ স্থানত ৰাখিলে, আৰু SITৰ পৰা কিছুমান ৰিপৰ্ট বাহিৰলৈ আহিছে যিবিলাকে ভগৱানক দানৱ কৰিব চেষ্টা কৰিলে। একচামে উঠি পৰি লাগিলে জুবিন গাৰ্গৰ বদনাম ওলাবলৈ। SITৰ পৰা ওলাইছে এইবিলাক কাগজ, বেলেগৰ পৰা ওলোৱা নাই। আজি পষ্টমৰ্টেম ৰিপৰ্ট বাহিৰত ওলাল। কিয় এইবিলাক হ'বলৈ পালে? SITৰ কণ্ট্ৰলটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ হাতত নাই নেকি? আমি এইখিনি কথা জানিব বিচাৰিছোঁ। আৰক্ষীৰ ভুলৰ কাৰণে কিয় যোৱাকালি এই ঘটনাটো ঘটিব পালে? কিয় এইটো হ'বলৈ পালে? কিয় বাছকাত নিব লগা হ'ল? আজি মানুহৰ ক্ষোভ ক'ত?